আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসম মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ অসম চৰকাৰৰ পত্ৰ প্ৰেৰণ, কাছাৰ জিলাৰ লাইলাপুৰৰ শেহতীয়া ঘটনাৰাজিৰ বিষয়ে NIAৰ দ্বাৰা তদন্ত কৰোৱাৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ, উত্তৰ পূৰ্বাঞ্চলক জৈৱিক কৃষিৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, অসমত কোভিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 95.45% বৃদ্ধি আৰু বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। শ্ৰী সোণোৱালে লগতে কাছাৰ জিলাৰ উপায়ুক্তৰ সৈতে টেলিফোনযোগে কথা পাতি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাস্থলীলৈ শীঘ্ৰে ৰাওনা হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ বাবে নিৰ্দেশ দিছে। আনহাতে লাইলাপুৰ সীমান্ত আৰক্ষী চকীৰ অধীনৰ অঞ্চলৰ পৰা মিজো দুৰ্বৃত্তৰ দ্বাৰা অপহৃত হৈ মৃত্যুবৰণ কৰা ইন্তাজুল লস্কৰৰ বিয়োগত শ্ৰী সোণোৱালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ মৃতকৰ নিকটাত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ বাবে কাছাৰ জিলাৰ উপায়ুক্তক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে মিজো আগ্ৰাসনৰ বিৰুদ্ধে কালি ষষ্ঠ দিনাও মিজোৰামৰ ৩০৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অসমৰ স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই যোৱা নিশা অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ মিজো দুৰ্বৃত্তৰ হাতত ইন্তাজুল লস্কৰ নামৰ লোকজনৰ মৃত্যু হোৱা ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ পৰিয়ালটোলৈ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে সম্ভৱপৰ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। পাছত স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIAৰ দ্বাৰা অসম মিজোৰাম সীমান্তৰ শেহতীয়া ঘটনালানিৰ তদন্ত কৰোৱাৰ বাবে ইতিমধ্যে অসম চৰকাৰে পৰামৰ্শ আগবঢ়াইছে। মুখ্যমন্ত্ৰীয়ে সমগ্ৰ পৰিস্থিতি ব্যক্তিগতভাৱে নিৰীক্ষণ কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সীমান্তৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ অৱসান ঘটাই শান্তি উভতাই অনাৰ বাবে শ্ৰী সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই সন্দৰ্ভত যোগাযোগ অব্যাহত ৰাখিছে। প্ৰশাসনিক নিয়ন্ত্ৰণ বৃদ্ধিৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে লাইলাপুৰ আৰক্ষী চকীক অতি সোনকালে এখন পূৰ্ণাংগ থানালৈ ৰূপান্তৰ কৰা হ'ব বুলি ঘোষণা কৰে। লগতে সীমান্তৰ সমীপৱৰ্তী কোনো স্থানলৈ এই আৰক্ষী চকী স্থানান্তৰ কৰা হ'ব বুলিও তেওঁ কয়। শ্ৰী শুক্লবৈদ্যই সীমান্তত বাস কৰা অসমৰ লোকসকলক শান্তি অটুট ৰাখিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে উত্তৰ পূৰ্বাঞ্চলক জৈৱিক কৃষিৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে। কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত ভাৰত ইজৰাইল কৃষি প্ৰকল্পৰ অধীনত এটা কৃষি উৎকৰ্ষ সাধন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰয়াস তথা সদিচ্ছাৰ বাবে যোৱা কেইটামান বছৰত ৰাজ্যখনত খাদ্য শস্য, ফল-মূল আৰু শাক-পাচলিৰ উৎপাদন ভালেখিনি বৃদ্ধি পাইছে। অসমৰ পৰা এনে সামগ্ৰীসমূহ ডুবাই, লণ্ডন, বেংকক আৰু আবুধাবিকে ধৰি বিদেশৰ কেইবাটাও স্থানলৈ ৰপ্তানি কৰা হয় বুলি শ্ৰী সোণোৱালে প্ৰকাশ কৰে। 10 কোটি 33 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই কেন্দ্ৰটোৱে ৰাজ্যখনত কৃষি কাৰ্যক অধিক উন্নত কৰাৰ লগতে অসমৰ খেতিয়কসকলক ইজৰাইলৰ আধুনিক প্ৰযুক্তিৰ সৈতে পৰিচয় হোৱাত সহায় কৰিব। ইয়াৰ দ্বাৰা খেতিয়কসকল উপাৰ্জন আৰু উৎপাদন বৃদ্ধি কৰাত বিশেষভাৱে উপকৃত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ পৰ্যটনৰ সম্ভাৱনাসমূহৰ বিষয়ে উল্লেখ কৰি এই ক্ষেত্ৰত ইজৰাইল চৰকাৰৰ সৈতে একেলগে কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। তেওঁ লগতে ৰাজ্যখনত ৰূপায়িত বিভিন্ন ষ্টাৰ্টআপ প্ৰকল্পৰ ক্ষেত্ৰত ইজৰাইলৰ সহযোগিতা বিচাৰে আৰু ষ্টাৰ্টআপ বিনিময় কাৰ্যসূচী ৰূপায়ণৰো পোষকতা কৰে। অনুষ্ঠানত ভাষণ দি ইজৰাইলৰ ৰাষ্ট্ৰদূত ডক্টৰ ৰন মাল্কাই কয় যে ভাৰত আৰু ইজৰাইলৰ মাজত বহু বছৰ ধৰি বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। কোভিড-19 মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰতো ভাৰত আৰু ইজৰাইলে একেলগে কাম কৰিছে বুলি তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে। অসমত কোভিড-19ৰ পৰা আৰোগ্য হৈ উঠা লোকৰ হাৰ 95.45%লৈ বৃদ্ধি পাইছে। কালি 885 জন লোক আৰোগ্য হোৱাত এতিয়ালৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যা 1,97,000ৰো অধিক হৈছে। ইফালে কালিৰ দিনটোত কোভিড পৰীক্ষা সম্পন্ন কৰা 30,000ৰো অধিক লোকৰ ভিতৰত 465 জনৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰে 116 জন কামৰূপ মহানগৰৰ। ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 2,06,982 হৈছেগৈ।
ইয়াৰে 8,481 জন চিকিৎসাধীন হৈ আছে। কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ হোজাইৰ এজন লোকৰ মৃত্যু হয়। ইয়াকে ধৰি ৰাজ্যখনত এতিয়ালৈ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 932 হৈছেগৈ। সৰ্বোচ্চ ন্যায়ালয়ে বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত 2 সপ্তাহৰ ভিতৰত অসম চৰকাৰক উত্তৰ দিবলৈ নিৰ্দেশ দিছে। অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে ৰাষ্ট্ৰপতিয়ে চলিত বছৰৰ ফেব্ৰুৱাৰীত নিৰ্দেশ জাৰি কৰিছিল। এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি কালি সৰ্বোচ্চ ন্যায়ালয়ে অসম চৰকাৰক 2 সপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰাৰ নিৰ্দেশ দিয়ে। অসম চৰকাৰৰ প্ৰতিনিধিয়ে 2 সপ্তাহতকৈ অধিক সময় বিচাৰিছিল যদিও ন্যায়ালয়ে এই অনুৰোধ অগ্ৰাহ্য কৰে। ৰাষ্ট্ৰপতিয়ে ফেব্ৰুৱাৰী মাহত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ কাৰণে নিৰ্দেশ জাৰি কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে মাৰ্চত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ অধ্যক্ষতাত সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠন কৰিছিল। ইয়াৰ পাছতে অসমৰ ব্লেলিথা মাৰাকে ৰাষ্ট্ৰপতিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই মে মাহত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। তেওঁ কৈছিল যে যিহেতু নতুন লোকপিয়লৰ কাম আৰম্ভ হৈছে, সেয়ে 2001 চনৰ লোকপিয়লৰ আধাৰত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাটো যুক্তিসংগত নহয়। তেওঁৰ উপৰি বিভিন্ন পক্ষই বিষয়টো সন্দৰ্ভত এই পৰ্যন্ত 8খন আবেদন ন্যায়ালয়ত দাখিল কৰিছে। ন্যায়ালয়ে কালি এই আবেদনসমূহৰ শুনানি গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটা জিলাৰ 9 সত্ৰত আজি এটা সামূহিক স্বাস্থ্য কেন্দ্ৰ তথা আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। সৰ্বমুঠ প্ৰকল্প ব্যয় 7,18,03,735 টকা নিৰ্ধাৰণ কৰা এই আদৰ্শ চিকিৎসালয়খনত লঘু অস্ত্ৰোপচাৰ কক্ষ, জৰুৰীকালীন কক্ষ, 8টা বহিৰ্সেৱা কক্ষ, এক্স-ৰে কক্ষ, আল্ট্ৰাছাউণ্ড কক্ষ, 3খন বিচনাযুক্ত নিৰ্বীজাণুকৰণ কক্ষ, পৰীক্ষাগাৰ, প্ৰসূতি কক্ষ আদি থাকিব। আজি আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ তথা পৰিবহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জলসম্পদ আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, স্বাস্থ্য বিভাগৰ ৰাজ্যমন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। আনহাতে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে আজি বৰপেটা জিলাৰ কৃষ্ণগুৰু সেৱাশ্ৰম আৰু সংলগ্ন অঞ্চলত আলপাজান নদীৰ খহনীয়া প্ৰতিৰোধমূলক এখন আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সৰ্থেবাৰীৰ 9 সত্ৰত আজি দিনৰ 12 বজাত এই আঁচনিখন উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকিব। SOPDG আঁচনিৰ অধীনত ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পটোৰ প্ৰাক্কলন মূল্য 5,34,52,000 টকা নিৰ্ধাৰণ কৰা হৈছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত পাটনা, বৈশালী, সীতামাঢ়ি, দৰভংগা আৰু মধুবাণীসহ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ 17খন জিলাৰ 94টা সমষ্টিক সামৰি লোৱা হৈছে। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনৰ 2,86,00,000 ভোটদাতাই 146 গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীসহ মুঠ 1,463 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ভোটগ্ৰহণ সুচাৰু আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া HR শ্ৰীনিবাসে কৈছে যে ৰঘুপুৰ, পাৰো, মিনাপুৰ আৰু অলৌলিকে ধৰি এই পৰ্যায়ত সামৰি লোৱা নক্সাল প্ৰভাৱিত 8টা সমষ্টিত বিয়লি 4 বজা পৰ্যন্ত ভোটগ্ৰহণ কৰা হ'ব। বাকী সমষ্টিকেইটাত সন্ধিয়া 6 বজাত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে স্থাপন কৰা 41,362টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 8,694টা ভোটগ্ৰহণ কেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে। নিৰ্বাচন আয়োগে 3,548টা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা লাইভ ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিছে। ইফালে অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া সঞ্জয় কুমাৰ সিঙে কৈছে যে ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে নক্সাল অধ্যুষিত এলেকাসমূহত সুৰক্ষা বাহিনীৰ অতিৰিক্ত দল নিয়োজিত কৰা হৈছে। নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ সময়ছোৱাত COVID-19 সম্পৰ্কীয় নীতি নিয়ম মানি চলিবলৈ নিৰ্দেশ দিছে। বিজেপিয়ে এই পৰ্যায়ত সামৰি লোৱা 45খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্ৰদল JDUৱে 43খনত আৰু বিকাশশীল ইনচান পাৰ্টীয়ে 6খনত প্ৰাৰ্থী থিয় কৰাইছে। ইয়াৰ বিপৰীতে RJDয়ে 56খন আৰু কংগ্ৰেছে 24খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতে LJPয়ে 52টা, RLSPয়ে 36টা, BSPয়ে 33টা আৰু NCPয়ে 29টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছে। ভাৰত বাংলাদেশ চুক্তিৰ ভিত্তিত বাংলাদেশ আৰু অসমৰ মাজত নৌপথেৰে পণ্য সৰবৰাহ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেই অনুসৰি বাংলাদেশৰ পৰা 125 টন চিমেণ্ট লৈ এখন জাহাজ কুশিয়াৰা নদীৰে যোৱা দেওবাৰে কৰিমগঞ্জ অভিমুখে ৰাওনা হৈছে।
নৌ পৰিবহণ কৰ্তৃপক্ষৰ সূত্ৰই জনোৱা অনুসৰি যোৱা 29 অক্টোবৰত নৌপথেৰে অসমলৈ চিমেণ্ট সৰবৰাহৰ চালানত অনুমতি দিয়া হয় আৰু ইয়াৰ ভিত্তিত MV প্ৰিমিয়াৰ নামৰ জাহাজখন কৰিমগঞ্জ অভিমুখে ৰাওনা হয়। জাহাজখন 7 দিনৰ ভিতৰতে কৰিমগঞ্জত উপস্থিত হোৱাৰ কথা। কেন্দ্ৰীয় চৰকাৰে জৰুৰী ঋণ নিশ্চিতকৰণ আঁচনিৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি 30 নৱেম্বৰ অথবা ইয়াৰ অধীনত 3 লাখ কোটি টকাৰ ঋণ মঞ্জুৰ কৰালৈকে আঁচনিখনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অৰ্থব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰ পুনৰ মুকলি কৰাৰ লগতে উৎসৱৰ সময়ছোৱাত চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত জৰুৰী ঋণ নিশ্চিতকৰণ আঁচনিৰ কথা ঘোষণা কৰা হৈছিল। চলিত বিত্তীয় বৰ্ষৰ 29 ফেব্ৰুৱাৰী পৰ্যন্ত 50 কোটি টকা ঋণ পৰিশোধ কৰিবলৈ বাকী থকা আৰু বছৰি 250 কোটি টকাৰ ব্যৱসায় কৰা সকলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এই আঁচনিৰ অধীনত বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহক সৰ্বাধিক 9.25% আৰু অনা বেংকিং বিত্তীয় কোম্পানীসমূহক 14% হাৰত ঋণ প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত এতিয়ালৈকে 60,67,000 হিতাধিকাৰীৰ বাবে 2,03,000 কোটি টকাৰ ঋণ মঞ্জুৰ কৰা হৈছে। ইয়াৰে 1,48,000 কোটি টকাৰ ঋণ ইতিমধ্যে প্ৰদান কৰা হৈছে। খেলৰ বাতৰি আবুধাবিত যোৱা নিশা অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত দিল্লী কেপিটেলছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক 6 উইকেটত পৰাজিত কৰে। 153 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি দিল্লী দলে 19 অভাৰত 4টা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেট হেৰুৱাই 152 ৰান কৰে। কালিৰ খেলখনত জয়লাভ কৰাৰ পাছত দিল্লী কেপিটেলছে শীৰ্ষৰ দুটা দলৰ ভিতৰত স্থান নিশ্চিত কৰে। দিল্লী দলটো এতিয়া অহা 5 নৱেম্বৰত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কোৱালিফায়াৰ পৰ্যায়ৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আজি শ্বাৰজাহত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। এই খেলখনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে এইবাৰৰ প্ৰতিযোগিতাৰ পইণ্ট তালিকাত তৃতীয় বা চতুৰ্থ স্থান লাভ কৰিব। অৱশ্যে দলটো ইতিমধ্যে প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰিছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি সমূহ অৱলোকন আগবঢ়াইছে পংকজ নয়ন ভট্টাচাৰ্যই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত ভিন্ন বিষয়ৰ গুৰুত্বপূৰ্ণ বাতৰিয়ে স্থান পাইছে। BTADৰ সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি অসমীয়া প্ৰতিদিনত হাগ্ৰামাৰ ভেটিত বিজেপি UPPLৰ উত্থান শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰা হৈছে। গোসাইগাঁৱত আৰ্থিক সংকটত ভুগি এটা ঋণগ্ৰস্ত পৰিয়ালে আত্মহত্যা কৰা ঘটনাক নিয়মীয়া বাৰ্তাত 3 কন্যাসহ পিতৃ মাতৃৰ আত্মহত্যা আৰু দৈনিক অগ্ৰদূতত ঋণ দায়গ্ৰস্তৰ নিকৰুণ পৰিণতি শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰা হৈছে। এই বাতৰিক সকলো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। JEE কেলেংকাৰীৰ তদন্তৰ প্ৰক্ৰিয়াৰ বাতৰিক দৈনিক অসমত নেপথ্যত বৃহৎ শক্তি আৰু আমাৰ অসমত পিছদুৱাৰেদি নামভৰ্তিৰ দীৰ্ঘ তালিকা শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰা হৈছে। 6 মাহৰ বিৰতিত ৰাজ্যৰ বিদ্যালয়ত আৰম্ভ হৈছে পাঠদান। এই বাতৰিক 9 ৰূপত শিক্ষানুষ্ঠানলৈ শিক্ষক শিক্ষয়িত্ৰী শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে দৈনিক জনমভূমিয়ে। ৰাজ্যত চুপাৰী জ্বলোৱাৰ নামত জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে আৰু এই অভিযোগত ভিত্তি কৰি অসমীয়া খবৰত চুপাৰী জ্বলোৱাৰ নামত শুল্ক বিভাগৰ ভয়ংকৰ জালিয়াতি শিৰোনামেৰে মুখ্য বাতৰিৰ স্থান দিয়া হৈছে। দ্য আছাম ট্ৰিবিউনৰ আজি মুখ্য বাতৰিৰ শিৰোনাম এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ৰিঅপেন। আজিৰ অন্যান্য বাতৰিৰ ভিতৰত আছে আজি আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতি নিৰ্বাচন, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পুনৰ ICUত ভৰ্তি, কাবুল বিশ্ববিদ্যালয়ৰ গ্ৰন্থমেলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত 25 জন নিহত, মাৰ্চৰ প্ৰথম সপ্তাহত মেট্ৰিক পৰীক্ষা ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ পংকজ নয়ন ভট্টাচাৰ্য। ভাৰতত কোভিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যাই 75 লাখ অতিক্ৰম কৰিছে। সেই অনুসৰি আৰোগ্যৰ হাৰ 91.68% বৃদ্ধি পাইছে। দেশত বৰ্তমান চিকিৎসাধীন লোকৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা 13 গুণৰো অধিক হৈছেগৈ। যোৱা 24 ঘণ্টাত ভাৰতত প্ৰায় 53,000 জন সুস্থ হৈ উঠিছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অসম মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ অসম চৰকাৰৰ পত্ৰ প্ৰেৰণ, কাছাৰ জিলাৰ লাইলাপুৰৰ শেহতীয়া ঘটনাৰাজিৰ বিষয়ে NIAৰ দ্বাৰা তদন্ত কৰোৱাৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ, উত্তৰ পূৰ্বাঞ্চলক জৈৱিক কৃষিৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য আৰু অসমত কোভিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 95.45% বৃদ্ধি। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক, কোভিডক পৰাজিত কৰক। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।